কংক্ৰিটৰ মহানগৰীত এখন বিশেষ গাঁও, য'ত আছে নামঘৰ, ভঁৰালঘৰ, ঢেঁকীশাল, গোহালি ঘৰ আৰু মাছ মেটেকাৰে ভৰি থকা পুখুৰী, য'ত আপুনিও বিচাৰি পাব গাঁৱৰ ভোগালীৰ মাদকতা। ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো দুদিন বাকী। কংক্ৰিটৰ মহানগৰীত তুংগত উঠিছে ভোগালীৰ প্ৰস্তুতি। ভোগালী বুলি ক'লেই আমাৰ মনলৈ সেই নিভাঁজ গাঁৱৰ দৃশ্য মনলৈ আহে। চহৰৰ ব্যস্ততাপূৰ্ণ জীৱনত গাঁৱৰ বিহুৰ দৰে আনন্দ যেন কল্পনাতীত। কিন্তু এইবেলি ভোগালীৰ আনন্দত গুৱাহাটীৰ পাথৰকুঁৱৰী বিহু উৎসৱ উদযাপন সমিতিয়ে সম্পূৰ্ণ গাঁৱৰ পৰিৱেশৰ সৃষ্টি কৰি মহানগৰীৰ ৰাইজক চহা জীৱনৰ আভাস দিবলৈ চেষ্টা কৰিছে। খেৰ আৰু বাঁহেৰে ভেলাঘৰ নিৰ্মাণৰ লগতে এখন সুন্দৰ গাঁও সাজি উলিয়াইছে। প্ৰথম কথা কি, আমি বিভিন্ন কৰ্মক্ষেত্ৰত তাগিদতে হওক বা বিভিন্ন কাৰণতে হওক গাঁৱৰ পৰা আমি যেতিয়া চহৰমুখী হ'বলৈ লৈছোঁ, তেতিয়া আমি চহা জীৱনৰ যিখিনি মাদকতা আমি কংক্ৰিট মহানগৰীত নাপাওঁ। কিয়নো ইয়াতে আমাৰ ঠাইৰ অভাৱ, মুকলি ঠাইৰ অভাৱ। আমি যদি মেজি বা ভেলাঘৰ এটা নিৰ্মাণ কৰিব লগা হয়, মুকলি ঠাইৰ অভাৱ বা খেৰ বা নৰাৰ অভাৱ। গতিকে আমি ভাবিলোঁ যে ইয়াতে যিখন এখন বহল ডাঙৰ খেলপথাৰ এখন আছে, পাথৰকুঁৱৰী নাৰেংগী ক্ৰীড়া সন্থাৰ বাকৰিত। গতিকে আমাৰ পাথৰকুঁৱৰী ভোগালী উৎসৱ উদযাপন সমিতিয়ে আমি আজি ৬ষ্ঠ বৰ্ষত ভৰি দিছোঁ। আমি বিগত যোৱা বৰ্ষতো আমি দুমহলীয়া আমি ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ। এইবাৰ আমি চিন্তা কৰিলোঁ যে আমি এটা গাঁৱৰ এখন পৰিৱেশ এটা যাতে দিব পাৰোঁ, অস্থায়ীভাৱে আমি এখন গাঁও তাৰ বাবে আমি নিৰ্মাণ কৰিছোঁ। এখন অসমীয়া নিভাঁজ গাঁও এখন চেষ্টা কৰিছোঁ আমি ইয়াত নিৰ্মাণ কৰাৰ কাৰণে, যাতে আজিৰ প্ৰজন্মই বা আজিৰ ল'ৰা ছোৱালী ইয়াতে আপুনি দেখিবলৈ পাইছে যথেষ্ট ল'ৰা ছোৱালীয়ে খেল ধেমালি কৰিছে, তেওঁলোকে যাতে ইয়াত এটা আভাস পায়, গাঁৱলীয়া আভাস পায়। বিগত বছৰবোৰৰ দৰে এইবেলিও ৬ষ্ঠ বৰ্ষত ভৰি দিয়া পাথৰকুঁৱৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে ৭ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰিছে। পশ্চিম মায়ং আৰু বৰবিলাৰ পৰা অহা কাৰিকৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি নাৰেংগী ক্ৰীড়া সন্থা খেলপথাৰতে এখন গাঁও সাজি উলিয়াইছে। গতিকে আমি এই অনুষ্ঠানটোৰ লগত জড়িতকৈ আমি যিবিলাক থলুৱা খাদ্য সামগ্ৰীৰ মেলা আমি এইটোফালে ৰাখিছোঁ। বিভিন্ন ধৰণৰ খেল ধেমালি আছে আৰু আটাইকেইদিনে আমি যিহেতু ৭ তাৰিখৰ পৰা ১৪ তাৰিখলৈ অনুষ্ঠান ৰাখিছোঁ, আটাইকেইদিনে আমাৰ সাংস্কৃতিক সন্ধিয়া ইয়াত অনুষ্ঠিত হৈছে। গতিকে ভোগালীৰ যিটো ভোগ আমি যাতে গুৱাহাটী মহানগৰীত কিঞ্চিত হ'লেও যাতে ৰাইজলৈ আগুৱাই দিব পাৰোঁ আৰু আমাৰ যুৱ প্ৰজন্মই যাতে কিবা এটা হ'লেও যাতে মেছেজ পায় যে আচলতে ভোগালীৰ যিটো ভোগ সেই বস্তুটো চহা জীৱনৰ পৰাহে আমি সম্পূৰ্ণ বস্তুটো পাম। লগতে ভোগালী মেলা অনুষ্ঠানটোত পুহমহীয়া জাৰৰ শীতল অনুভৱৰ মাজতে জুইৰ উত্তাপ লৈ প্ৰতিদিনে সন্ধিয়া উপভোগ কৰিব পাৰিব অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ গীত মাত আৰু নৃত্যৰ আকৰ্ষণীয় অনুষ্ঠান। আৰু লগতে আমাৰ যোৱাকালিৰ পৰা আমাৰ ভোগালী মেলা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰতিদিনে আমাৰ সন্ধিয়াৰ ভাগত আমি গীত মাতৰ অনুষ্ঠান আছে। লগতে আমি দেখিবলৈ পাইছে ভোগালী মেলাত আমি বিভিন্ন বিপণী দিছোঁ, থলুৱা বিপণী, খাদ্য সম্ভাৰ বিভিন্ন দেখিবলৈ পাইছে। গতিকে আমি অভাৰঅল আমি এটা পৰিৱেশ এটা চেষ্টা কৰিছোঁ যাতে ইয়াত যাতে আহি ল'ৰা ছোৱালী যাতে ইয়াতে পৰিৱেশ এটা পায়, খেলা ধূলা কৰিবলৈ পায়, লগতে গাঁৱৰ যিটো এটা পৰিৱেশ সেই পৰিৱেশটো যাতে ইয়াত পায়, তাৰ বাবে আমি উদযাপন সমিতি এটা চেষ্টা কৰিছোঁ। উল্লেখযোগ্য যে উদযাপন সমিতিয়ে থলুৱা জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ জুতি ল'বলৈ ৩০খনৰো অধিক থলুৱা বিপণীৰ ব্যৱস্থা কৰিছে, য'ত লাড়ু, পিঠা, দৈ, মিঠৈ, কোমল চাউল, চাহ জলপান আদিৰে ভৰি আছে। আনহাতে ভোগালী মেলা চাবলৈ অহা লোকসকলে বিভিন্ন পৰম্পৰাগত আৰু নতুন খেল খেলি আনন্দ লাভ কৰিব পাৰিব। পৰম্পৰাগত আমি ৰাতিপুৱাৰ ভাগত আমাৰ মেজি প্ৰজ্বলন কাৰ্যসূচী আছে, লগতে বিভিন্ন খেল ধেমালি আছে। পৰম্পৰাগত যিবিলাক হেৰাই যোৱা কিছুমান খেল ধেমালি আমি ইয়াত অনুষ্ঠিত কৰাৰ চেষ্টা কৰিম। আৰু লগতে আমি জ্যেষ্ঠসকলক আমি এটা আশীৰ্বাদ গ্ৰহণ কৰা সেই এটা অনুষ্ঠান আছে। এনেদৰে আমি ১৪ তাৰিখে আমি যিটো কাৰ্যসূচী পুৱাৰ পৰা আমি সন্ধিয়াৰ ভাগলৈ এইবিলাক কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰাৰ চেষ্টা কৰিম। আমি ১২ তাৰিখে আমি প্ৰাক উৰুকা বুলি এটা অনুষ্ঠান পাতোঁ। যিহেতু উৰুকাত সকলোৱে ব্যস্ত থাকে, আমি প্ৰীতিৰে লগে ভাগে এসাঁজ খাওঁ। আৰু আমাৰ ১৩ তাৰিখে আমি স্বচ্ছ অভিযান বুলি এটা অনুষ্ঠান ৰাখোঁ, চাফ চিকুণ কৰোঁ। আৰু লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী এটা আমাৰ থাকে। গতিকে আমি যাতে অকল বিহুখন উদযাপন কৰিছোঁ এনেকুৱা নহয়, শিলখনো আমি চাফ চিকুণ কৰি ৰাখিব, তাৰ ওপৰতো আমি নজৰ দিওঁ। আৰু গতিকে আমি গোটেই সামগ্ৰিকভাৱে এটা যাতে সুন্দৰ পৰিৱেশ এটা ইয়াত ৰচনা হয়, তাৰ বাবে আমি চেষ্টা কৰোঁ। যোৱা বছৰ এই সমিতিয়ে প্ৰস্তুত কৰা দুমহলীয়া ভেলাঘৰ চাবলৈ ইংলেণ্ড আৰু নেদাৰলেণ্ডৰ পৰাও পৰ্যটক আহিছিল।
আমাৰ গোটেই অসমৰ ধৰকচোন এতিয়া যিবিলাক আমাৰ বিপণী হৈছে বিভিন্ন আমাৰ অসমৰ বিভিন্ন জাগাৰ পৰা আহিছে বিপণীবিলাক যোৱা বছৰ বিদেশৰ পৰা ইয়াতে আহিছিল নেদাৰলেণ্ডৰ পৰা আহিছিলে ইংলেণ্ডৰ পৰা আহিছিলে যোৱা বছৰ চাবৰ কাৰণে ধুমুহীয়ালৈ ভেলাঘৰটো চাবৰ কাৰণে আহিছিলে 7 জানুৱাৰীৰ পৰা 14 জানুৱাৰীলৈ অনুষ্ঠিত হৈ থকা এই ভোগালী মেলাত উৰুকাৰ নিশা উদযাপন সমিতিৰ সকলো সদস্যই একেলগে এসাঁজ খাই আনন্দ কৰিব উল্লেখনীয় যে প্ৰায় 7 দিন ধৰি আয়োজিত এই মেলাত খেলপথাৰখন যথেষ্ট লেতেৰা হয় যদিও উদযাপন সমিতিয়ে মেলাৰ অন্তিম দিনা খেলপথাৰখন সম্পূৰ্ণ স্বচ্ছ আৰু পৰিষ্কাৰ কৰি দিয়ে আৰিফুল ইছলাম আৰু মুন্নি বেগম ৰিপৰ্ট আৱাজ দ্য ভইচ